বাঢ়নী পানীৰ তাণ্ডৱ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাঢ়ি নিলে জীৱন 14 বছৰীয়া কিশোৰৰ ঘটিল খলিল সমাধি মৈৰাবাৰীৰ মদাৰগুৰিত 14 বছৰীয়া এটি কিশোৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি খলিল সমাধি ঘটে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মদাৰগুৰি চৰৰ মুস্তাফা হুছেইনৰ 14 বছৰীয়া পুত্ৰ নাজৰুল ইছলামৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি খলিল সমাধি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে কিশোৰগৰাকী যোৱা দুদিন ধৰি নিখোজ হৈ আছিল আজি পুৱা স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত মৃতদেহটো প্ৰত্যক্ষ কৰাত ভেলৌগুৰি থানাৰ আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আজি ৰাতিপুৱা এক দুখজনক খবৰ আমি পাইছো যে মদাৰগুৰিৰ নিবাসী মুস্তফা আহমেদৰ পুত্ৰ নজৰুল ইছলামৰ আজি এক পানীত পৰি অকাল মৃত্যুৰ খাবতি হয় আজি আমি ৰাইজক আহ্বান জনাইছো যে যেহেতু বান গৰাখনীয়া বৰ্তমান তাণ্ডৱ চলি আছে এই ক্ষেত্ৰত আমি সজাগতা অৱলম্বন কৰিব লাগিব যদি আমি ৰাইজলৈ বা অভিভাৱক সমাজলৈ আমি এটাই আহ্বান আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে সচেতন ৰাখক কাৰণ এতিয়া বৰ্তমান চাৰিওপিনে বানৰ কবলত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰি আছে গতিকে এই ক্ষেত্ৰত সজাগতা অৱলম্বন নকৰিলে অকালতে কিছুমান শিশুৰ মৃত্যু আমি পৰিলক্ষিত হৈ আছে বুলি আমি দেখা পাই আছো গতিকে আজি মদাৰগুৰিৰ নিবাসী মুস্তফা আহমেদৰ ল'ৰাজনো আজি অকাল মৃত্যু খাবতি লগা হ'ল গতিকে আমি এই মৃত্যুত মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনতো সকলোৱে যাতে সচেতন হৈ থাকে তাৰে আমি কামনা কৰিছোঁ আৰু ল'ৰাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ সকালে নাস্তা খায়া ভাত খায়া 8টা 9টা শুরু বাড়তে বাড়ি গেছি বাইরে উল্টে বাড়ি গেছে না আপনার কি হয় লড়ু নাতির বয়স কিমান হব 14 বছর নাম কি লড়ুর নাম কি নজরুল আপনার কি নাতি হয় মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট নিউজ এইডছ আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909